দক্ষিণ কামৰূপৰ বামুণীগাঁও লাকাডুবিৰ এজন অসহায় যুৱকৰ কৰুণ যন্ত্ৰণা। আজি অকমান মোৰ দুখৰ বিষয়ে ক'বলৈ ওলাইছো, গতিকে ভিডিঅ'টো অকমান চাবচোন। যুৱকজনৰ নাম সঞ্জয় দাস। যুৱকজনৰ আপোন বুলিবলৈ কোনোৱে নাই। অসহায় অকলশৰীয়া যুৱকজন বিগত বহুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল। উপায়ন্তৰ হৈ অসহায় যুৱকজনে নিজৰ ফেচবুকত মানুহৰ পৰা সহায় বিচাৰি শ্বেয়াৰ কৰিছিল এটা ভিডিঅ', যিটো ভিডিঅ'ই সকলোৰে চকু সেমেকাই তুলিছিল। আৰু যুৱকজনে শ্বেয়াৰ কৰা ভিডিঅ'টো খুব কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰিছিল। যুৱকজনৰ ভিডিঅ' দেখি অসমৰ ভিন্ন প্ৰান্তৰ মানুহৰ লগতে বহিৰাজ্যৰ পৰাও একাংশ মানৱদৰদী লোকে যুৱকজনক আৰ্থিকভাৱে সহায় সহযোগিতা কৰাৰ উপৰি যুৱকজনৰ কাষলৈ আহি খবৰ খাতি লৈছিল। সমাজৰ একাংশ মৰমীয়াল মানৱদৰদী লোকে যুৱকজনৰ জটিল ৰোগৰ চিকিৎসাৰ বাবে উঠি পৰি লাগিছিল। আৰু একাংশ সমাজ সচেতন লোকৰ সহায় সহযোগিতাত যুৱকজন ভৰ্তি হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত। তাৰ পিছত অসহায় যুৱকজনৰ লগত হোৱা ঘটনাৰ বৰ্ণনা শুনিলে আচৰিত হ'ব আপুনি। হয়তো এবাৰলৈও হ'লেও নিজকে প্ৰশ্ন কৰিবলৈ বাধ্য হ'ব যে আমি কোনখন সমাজত বাস কৰিছো। মানুহ ইমান তললৈ কেনেকৈ যাব পাৰে? প্ৰথমে চাই লওক জটিল ৰোগত আক্ৰান্ত হৈ থকা অসহায় যুৱকজনে শ্বেয়াৰ কৰা এই ভিডিঅ'টো। হেল্ল' বন্ধুসকল, নমস্কাৰ, সুপ্ৰভাত, গুড মৰ্ণিং। আজি মংগলবাৰ 22 তাৰিখ। আজি অকমান মোৰ দুখৰ বিষয়ে ক'বলৈ ওলাইছো, গতিকে ভিডিঅ'টো অকমান চাবচোন। পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰি দিব, যাতে সকলোৱে ভিডিঅ'টো পাই যায়। গতিকে মই যিকেইটা দিন মই বেমাৰত ভুগি আছিলো আৰু ভুগি আছো বৰ্তমান, গতিকে অকমান সুস্থ পাইছো যদিও গোটেই মোৰ চিকিৎসা সম্পূৰ্ণ হোৱা নাই। গতিকে মই যিদিনাখন ভিডিঅ'টো মই বনাইছিলো, মোৰ বেমাৰৰ বিষয়ে কৈছিলো, ৰাইজৰ আগত অৱগত কৰিছিলো, যেতিয়াৰ পৰা আপোনালোকে অসমবাসী ৰাইজে শদিয়াৰ পৰা ধুবুৰীলৈকে মোৰ ভিডিঅ'টো যিবিলাকে পাইছে, সেইবিলাকে মোৰ দুখত সমভাগী হয়। যিবিলাকৰ প্ৰতি মৰম আছে মোৰ প্ৰতি, সেইবিলাকে মোক আশীৰ্বাদ কৰিছে। আৰু কিছু আৰ্থিকো যাই যিমান যেনেকে পাৰে সহায় কৰিছে, তাৰ বাবে মই বহুত বহুত ধন্যবাদ। আৰু অসমৰ পৰাও নহয়, বহিৰাজ্যৰ পৰাও মোক কিছুমানে সহায় কৰিছে, তাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু মই ভৰি ধৰিছো, আপোনালোকক সেৱাহে জনাইছো প্ৰভু সকল। গতিকে অকমান ভিডিঅ'টো চাবচোন। মোৰ কিনো ঘটিলে এইকেইদিনৰ ভিতৰত মই সেইখিনি ক'ব বিচাৰিছো। গতিকে মই বেমাৰত পৰি থাকোতে মই কাতৰেৰে ভিডিঅ'টো বনাইছিলো, অনুৰোধ কৰিছিলো স্থানীয় MLA আমাৰ ৰাজু মেচ ডাঙৰীয়াক আৰু এনেকে ওচৰে পাজৰে যিবিলাক মোৰ সতীৰ্থ বন্ধু আছে, যিবিলাকে সহায় কৰিব পাৰে, সিহঁতৰ পৰা অকমান সহায় বিচাৰিছিলো। গতিকে মই সেইবিলাকৰ পৰা সহায় পাইছো, কিন্তু আমাৰ স্থানীয় বিধায়ক ৰাজু মেচ ডাঙৰীয়া, বকচগা সমষ্টিৰ MLA, তেখেতৰ পৰা কিছু ক'বলৈ গ'লে একো সহায় নাপালো। এদিন মই ফোনত কথা পাতিলো, ফোনত এদিন পালো মই ৰাজু মেচ ছাৰক, কিন্তু ৰাজু মেচ ছাৰক মই ক'লো যে মই ছাৰ অকলশৰীয়া, মই নিৰুপায়, মই বেমাৰত ভুগি আছো, মোক অকমান সহায় লাগে। গতিকে সহায় বিচাৰি মই ফোন মাৰিছিলো, কিন্তু এদিন ৰিচিভ কৰি কিনে মই গোটেইখিনি কোৱাৰ পিছত তেখেতে ক'লে কি, তুমি মানুহ এজন লৈ GMCত ভৰ্তি হোৱা, আৰু GMCত ভৰ্তি হলে মই সকলোখিনি চাই দিম, তেনেকে কৈছিলে। আৰু যিজন তোমাৰ লগত যাব মানুহজনকো মই কিবা এটা দিম, তুমি তাতে যোৱা, ভৰ্তি হোৱা। ঠিক তেনেকে গলো মই যোৱা নাই, ঠিক BJP কৰ্মী সতীৰ্থ কেইজন সেইকেইজন ধন্যবাদ জনাব লাগিব। সিহঁতে আহি মোক এদিন চৰকাৰৰ ৰুল মতে
108ত মানে লৈ গ'ল মানে GMC8লৈকে আৰু মোৰ এটেণ্ডেণ্ট হিচাপত থাকিলে বিতুপন ৰাজবংশী তেখেত বামনিগড়ে হয় বয়সত মোতকৈ সৰু ভাইটি হয় তেখেতে থাকিলে তেখেতে মোৰ এটেণ্ডেণ্ট হিচাপে থাকিলে থকাৰ পিছত MLA ছাৰৰ লগত সিহঁতে কথা হৈছে কথা হোৱা বুলি কৈছে যে ডক্টৰৰ লগত মানে কথা পতা বুলি কৈছে এনেকুৱা তেনেকে GMCত ভৰ্তি কৰালে তাৰপিছত ব্লাডৰ কথা ক'লে ভৰ্তি মই 11 তাৰিখ 2006 11 তাৰিখ 6 মাহ 2026ত ভৰ্তি হলো 12 তাৰিখে ব্লাড লগা কথা ক'লে ডক্টৰে ব্লাড লগা কথা ক'লি মোৰ এটেণ্ডেণ্ট বিতুপন ৰাজবংশী তেখেতে ব্লাড দিলে কিন্তু মই ব্লাডটো দিছে হয় কিন্তু ফ্ৰী লোৱা নাই ব্লাডৰ নামত 1500 টকা দিছো আৰু তেওঁ লৈছিও গতিকে ব্লাডটো দিয়া হ'ল বাকি আৰু টেষ্ট ৰিপৰ্টৰ কাৰণে যিবিলাক খৰচ গ'ল নিজৰ পকেটৰ পৰা গৈছে মোৰ কোনো তাতে MLA ছাৰে কোনো মানে সহায় কৰা নাই আৰ্থিকভাৱে আৰু যিখন আয়ুষ্মান কাৰ্ড আছিলে মোৰ সেই আয়ুষ্মান কাৰ্ডখনো GMCত এক্টিভ কৰিব মানে নিদিলে কাৰণ এনেকুৱাকে ক'লে কি যে এক্টিভ মানে কৰিব নালাগে আয়ুষ্মানখন পিছলৈকে সুবিধা তেনেকে নাপাবা আৰু যিখিনি এতিয়া খৰচ গৈছে সেইখিনি MLA ছাৰে বহন কৰিব তেনেকে কৈছিলে আৰু তোমাৰ লগত থাকাজনকো মানে হাজিৰা দিব তেনেকে কৈছিল কিন্তু সেইবিলাক একো নহল আয়ুষ্মানখনে এক্টিভ কৰা নগল গতিকে যি 4 দিন ধৰি 5 দিন হ'ল 5 দিন ধৰি মই তাতে থাকিলো ব্লাড টেষ্ট কৰোতে মই 30 পৰা 40,000 টকা গল গুছি আৰু যিজন মানুহ মোৰ লগত মানে গৈছিলে এটেণ্ডেণ্টৰ বাহিৰে আৰু যিকেইজন মানে মোক খবৰ ল'ব গৈছিলে ৰাতি 1 ৰাতি 2 ৰাতি থাকিলে এগতো খৰচ মোৰ পকেটৰ পৰা বহন কৰিছো এনেকুৱা কোনো কায়ো সহায় কৰা নাই যি অসমবাসী ৰাইজে মোক মৰম ভাল পোৱা চেনেছ দিছে বা 2-1 টকা সহায় কৰিছে সেয়ে বাকি মই ভাবিছিলো MLA ছাৰৰ পৰা বহুতখিনি সহায় পাম কিন্তু একো সহায় নাপালো এতিয়া মোৰ যিখিনি সেভিং আছে সেইখিনি মোৰ শেষ হলে গতিকে মই পিছলৈকে মই ঔষধ খাব পইচা নাপাম মই খাদ্য খাব মানে পইচা নহব গতিকে মই ভাবিছিলো ছাৰে যদি সহায় কৰে তেতিয়াহলে ছাৰৰ মানে সহায় দিব চিকিৎসাটো হ'ব বাকি মোৰ যিখিনি সেভিং থাকে সেইখিনি মই 2 দিনমান চলিব পাৰিম ঔষধ খাব পাৰিম আৰু কাৰণ মই ডাঙা পৰা কৰিব নোৱাৰিম মই হাজিৰা কামলা কৰিব নোৱাৰিম কিবা এটা কৰবাত লাগিব চলিব লাগিব লগা হলে কিন্তু সেইখিনি শেষ হলে মোকতো কোনো নাচাব গতিকে কোনো চোৱামন নলব আৰু পিছলৈকে যদি কাৰোবাক সহায় বিচাৰো তেতিয়া ক'ব কি তোমাকতো চিকিৎসা কৰাই হৈছে তোমাকতো মানে পইচা দিয়াই হৈছে এনেকুৱাকে ক'ব তেতিয়া সেইকাৰণে মই ভাবিছিলো যে ছাৰে যদি সহায় কৰে গতিকে মোৰ যিকেইটা সেভিং থাকে সেইকেইটা দি মই চলিব পাৰিম কিছুদিন হয়তো সুস্থ হ'ব পাৰিম তেনেকৈ ভাবিছিলো কিন্তু নাই নিজৰ পকেটৰ পৰা খৰচ গেল কতো MLA ছাৰৰ মানে খবৰ নললে মই GMCত পঢ়ি থাকিলো এটেণ্ডেণ্টজনেও মোক মানে কোনো গুৰুত্ব নিদিলে বিতুপন ৰাজবংশীয়ে অনথা মোৰ মোবাইলটো মানে স্ক্ৰীন লকটো জানে স্ক্ৰীন লকটো জানিলে তেখেতে মোবাইলটো কেতিয়া লৈ যায় কি লৈ যায় গমেই নাপাওঁ মোৰ মোবাইলৰ পৰা তেওঁ মানে স্ক্ৰীনশ্বট কৰি পইচা লয় আজি 1000 টকা ল'ব কালি 500 টকা ল'ব আৰু যদি টেষ্ট ৰিপৰ্টত মই যদি 1200 হয় 1700 ল'ব এনেকুৱা 2000 হলি মানে 2700 ল'ব এনেকুৱা আৰু ব্লাড 1 পেকেট দিব থাকিয়ে গ'ল মানে এনেকুৱাকে মানে বিল এখন বনাইছি ব্লাডৰ নামত যে ব্লাড মানে এই কি কয় কিনি লোৱা এখন বিল বনাইছি GMCতে 1200 টকা হয় 1700 টকা লৈছি সেই ব্লাডটোৰ মানে ৰিসিপ্টখন এতিয়া মোৰ লগত আছে সেই ব্লাডটো পেকেটটো দিয়াই নহল তাতে পেন্ডিং হৈ আছে 2 দিন ধৰি সেই ব্লাডটো উলাবই নোৱাৰিলো এনেকুৱা গতিকে মোক GMCত থৈ কিনে মানে মোক খিৰতি গাই বনাইছি মানে খিৰাইহে আছিল মোৰ এনেকুৱা কোনো মানে সেইকেইটা দিন দুটামান চিলাইন দিছি দুটামান টেবলেট দিছি হেয়ে লাষ্ট টাইমত ৰিচাৰ্জ মানে 14 তাৰিখে 15 তাৰিখে হৈছে একদিন তাৰ মানে এটেণ্ডেণ্ট নহৰ কাৰণে থাকিব লগা হৈছে কোনো চিকিৎসা নাই চিলেন নাই একো নাই হেৰি নাই গতিকে এটেণ্ডেণ্টজনে
মানে কৰ্টত কাম থকা বুলি কৈ কিনে 16 তাৰিখে 10টা বজাতে উপস্থিত হ'ম বুলি কৈছিল। হোৱাৰ পিছত 3টামান বাজিছে, তেওঁ ওপৰত নগ'লে ল'বৰ কাৰণে। এজন সৰু ল'ৰা আছিলে এটেণ্ডেণ্ট হিচাপে থৈ দিয়া, সিয়ে মানে লৈ কিনে আমি তলত আহি পাইছোঁ। এনেকুৱা সেইদিনাখনো 1300 টকা মানে সি মোৰ পৰা লৈছে, গাড়ীত তেল নাই বুলি কিনে। এনেকুৱা। আৰু যিদিনাখন মই 16 তাৰিখে আহি পালো ঘৰত, মানে 16 তাৰিখৰ পৰা তাৰমানে কোনো দিনো মোক এটেণ্ডেণ্টে খবৰ লোৱা নাই, কোনো ৰাজনৈতিকভাৱে কোনো অহা নাই খবৰ ল'বা। গতিকে মই আজি 6 দিন হ'ল, 6 দিন ধৰি মই বিচনাতে পৰি আছো। আৰু মই আহোঁতে সুধিছিলো এটেণ্ডেণ্টজনক বিতুপন ৰাজবংশীক যে কোনো আৰু আহিব লাগিব নেকি। কৈছিল কি যে সোমবাৰে তোমাৰ ডায়েলিচিছ আছে আৰু ৰবিবাৰে ব্লাডটো যোগাৰ কৰিব দিছে, ব্লাড লাগিব 4 পেকেট। গতিকে ব্লাডটো যোগাৰ হলে ৰবিবাৰে ৰিপৰ্ট দিব দিছে আৰু সোমবাৰে তোমাৰ ডায়েলিচিছ আছে। গতিকে কোন ৰবিবাৰ ক'ত গেল, যোৱাকালি গ'ল, আজি সোমবাৰ হ'ল, কোনো খবৰ নাই। যোৱাকালি এবাৰ ফোন মাৰিছিলো বিতুপন ৰাজবংশীক, কিন্তু মানে কি ফোনে ৰিচিভ নকৰিলে। এটা আৰু কিয় ফৰৱাৰ্ড কৰি থৈ দিছে, কাটা যায় 2টা নম্বৰ। এনেকুৱা। গতিকে মই এইখিনিয়ে ক'ব বিচাৰিছো যে মোৰ নামত কিছুমানে ক্ৰেডিট ল'লে আৰু মানে কি কয় মই একো সহায় নাপালো বৰ্তমান। এইখিনিয়ে মোৰ পকেটৰ পৰা অনথা 30,000 পৰা 40,000 মান টকা যাব আছে, বিলবিলাক এতিয়াও আছে। এটেণ্ডেণ্ট যিজন বিতুপন ৰাজবংশী তেখেতে মানে বিলখিনি ল'ব মানে বিচাৰিছিলে, MLA ক জমা দিব বোলে। এনেকুৱাকে বোলো হোৱাটছএপত মোক পঠাই দিয়া গৈছে, তথাপিও মানে বিলখিনি নিবার চেষ্টা কৰিছিলে। কিন্তু সেই আৰু সেই পইচাটো হয়তো বৈ নাপাম চাগে। আৰু MLA ছাৰৰ পৰা মোক খবৰ লোৱাৰ নামত মানে গাড়ী ভাড়া, তাৰ নিজৰ গাড়ীত তেল ভৰাবৰ কাৰণে পইচা, আৰু এটেণ্ডেণ্ট যিকেইজন মানে মোৰ লগত আছিলে, সেইকেইজনৰ নামতো পইচা এনেকে লোৱা বুলি শুনি পাইছো। আৰু প্ৰত্যেক দিনে প্ৰত্যেকটা এটেণ্ডেণ্ট চেঞ্জ, বয়সত বহুত সৰু সৰু ল'ৰা, সিহঁতে একোৱে নাজানে GMCৰ বিষয়ে। ক'ত মেডিচিন ল'ব যাব লাগে, ক'ত ব্লাড ৰিপৰ্ট জমা দিব লাগে, ক'ত মানে ৰিচিপ্ট কাটিব লাগে, সেইবিলাক নাজানে। মানে সেইকেইজন মানে মোৰ লগত থকাহে মানুহ। এনেকুৱা এই পেচাব ৰুমত লেট্ৰিন লাগিল, বাথৰুমত লৈ যোৱা, এনেকুৱাহে ব্যক্তি। গতিকে একদিনে আছিলে এটেণ্ডেণ্টজন মোৰ বিতুপন ৰাজবংশী, সেইদিনাখন যোৱাৰ দিনা 11 তাৰিখ 12 তাৰিখে ব্লাড দিব লগা আছিলে। ব্লাডটো সেই দিয়াৰ পিছত গধূলি মই থাকিব নোৱাৰো ইয়াতে, মই যে মানুহ যোগাৰ কৰি দিম, সি থাকিব, মই ৰাতিপুৱা আহিম, এনেকুৱা বুলি কিনে সি ব্লাডটো দি কিনে গ'ল। আৰু মানে 1500 টকা এটা পইচা লৈ গুচি আহিছে। সেইদিনাখনৰ পৰা মানে দূৰে দূৰে ঘূৰি আছে, মানে বিতুপন ৰাজবংশী দূৰে দূৰে ঘূৰি ফুৰে। আজি ডক্টৰৰ লগত কথা আছে আজি পুৰাণ বিল্ডিঙৰ পৰা নতুন বিল্ডিঙত লৈ যাব। এনেকুৱা তাতে মানে কেবিনত মানে ৰখা হ'ব। এনেকে প্ৰিন্সিপালৰ লগত কথা হৈছে, অমুক তমুক সেইবিলাক এনে প্ৰলোভন দি আছে, এনে মোক মানে সান্তনাহে দি আছিল। তাৰমানে কোনো ডক্টৰৰ লগত কনচালটেশ্যন, কোনো কথা পতা নাই। এনেকুৱা মই সেইবিলাক কি হিচাপত কথা পাতিছে বিতুপনে MLA ৰ লগত, মানে কথা পতা বুলি কৈ আছে, কিন্তু সেইবিলাক মিছা কথা চাগে, মই নাজানো কি বা হৈ আছে। এনেকুৱা হৈছে মানে মোৰ ক্ষেত্ৰত ৰাজনীতি হৈছে, কিছুমানে ক্ৰেডিট লৈছে কাৰোবাৰ নাম লৈ। এনেকুৱা যি অসমবাসীৰ পৰা, অসম ৰাজ্যৰ পৰা মই সহায় পাইছো, বহিৰাজ্যৰ পৰা মই সহায় পাইছো, সেইখিনিয়ে মোৰ সেইবিলাকে মানে কিছুমানৰ চকু লাগিছে 2-1 টকা সহায় কৰাৰ কাৰণে। এনেকুৱা এজনে আৰু কয় যে অমুকক মানে 10-20 হাজাৰ টকা দি থবি, সি ভালকে চাই দিব। এনেকুৱা আৰু কিছুমানে মোক ভিডিঅ' মানে কৰিব মানা কৰিছে, ভিডিঅ' নকৰিবি, আৰু তোমাক ৰাইজে সহায় নকৰিব, মোক তোমাক। এনেকুৱা মই কিয় নকৰিম? অসমবাসীৰ ৰাইজে মোক ইমানখিনি সহায় কৰিছে, মই জনাব লাগিব মই ভাল পাইছো কি নাই, না কি হ'ল, বেছিয়ে হ'ল না কমেই হ'ল, সেইবিলাকতো জনাব লাগিব। গতিকে প্ৰভুসকল, হে আই মাতৃসকল, দাদা বাইদেউসকল, মই কোনো হেমন্ত মামাৰ পৰা, কোনো বিজুলী কলিতা বাইদেউৰ পৰা, কোনো MLA ৰ পৰা মই সহায় পোৱা নাই। সেইখিনি মই ক'ব বিচাৰিছো। অন্যথা মোক লুটিছেহে মোক GMT ত ভৰাই থৈ কিনে।
গতিকে মোৰ এতিয়া ডায়েলিচিছো মানে হোৱা নাই, কোনো ব্লাডৰো যোগাৰ হোৱা নাই। গতিকে মোক অসমবাসী ৰাইজে অকণমান সহায় কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব প্ৰভুসকল। মই নিজাকে অকণমান প্ৰাইভেটত চিকিৎসা কৰিব বিচাৰিছোঁ। গতিকে অকণমান মৰম ভাল পোৱা দিব, সঁহাৰি জনাব, আশীৰ্বাদ কৰিব পাৰে যদি। মই আৰু কিছুমানে হয়তো ব্লাড ডনেট কৰিব পাৰে, মোক ব্লাডৰো প্ৰয়োজন। গতিকে মই স্ক্ৰীণত মোৰ নাম্বাৰটো দিম আৰু মোৰ স্কেনাৰখন দি থ'ম, যদি আপোনালোকে সহায় কৰে। মই অকণমান প্ৰাইভেটত চিকিৎসা ল'ম বুলি ভাবিছোঁ। কোনো মোৰ MLA মন্ত্ৰীৰ পৰা এতিয়া একো সহায় নালাগে আৰু প্ৰভুসকল, আপোনালোকেই আছে যদি, গতিকে আপোনালোকৰ পৰাই মই অকণমান সহায় বিচাৰিছোঁ প্ৰভুসকল। সেইখিনিয়ে মই ক'ব লগা। ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সকলো যাতে জানে, মোৰ নিচিনাকৈ যাতে কাৰো নহয় এনেকুৱা, সেইখিনি ক'ব লগা মই। এতিয়া আমাৰ প্ৰশ্ন, সেইজন ব্যক্তিলৈ যিকেইজনৰ নাম ইতিমধ্যে যুৱকজনে স্পষ্টকৈ উল্লেখ কৰিছে, আপোনালোকে যদি কোনোবা অসহায় লোকক উপকাৰ কৰিব নোৱাৰে, তেনেহ'লে এই যুৱকজনক অপকাৰ কৰাৰ অধিকাৰ ক'ত পালে? যিটো সময়ত অসহায় অৱস্থাত থকা যুৱকজনক সকলো মানুহেই সহায় সহযোগিতা আগবঢ়াইছে, তেনে সময়ত যুৱকজনৰ লগত আপোনালোকে যিখিনি কৰাৰ অভিযোগ কৰিছে, আপোনালোকৰ অকণমানো বেয়া নালাগিলনে? আৰ্থিক অৱস্থা বেয়া হোৱাৰ বাবেই বৰ্তমান যুৱকজনে আসুৰিক চিকিৎসাৰ সহায় লোৱা বুলি যুৱকজনে আমাক ফোনযোগে জানিবলৈ দিয়ে। যুৱকজনৰ ভিডিঅ' দেখি ডিব্ৰুগড়ৰ মৰাণ জৰিগুৰি মাজবাম চাৰিআলিৰ অচ্যুত বুঢ়াগোহাঁই আগুৱাই আহি যুৱকজনৰ চিকিৎসাৰ বিনামূলীয়াকৈ সম্পূৰ্ণ দায়িত্বৰ লগতে তেখেতৰ নিজৰ ঘৰতে যুৱকজনক থকা খোৱাৰ ব্যৱস্থা কৰি দিয়ে বুলি সঞ্জয় দাসে জানিবলৈ দিয়ে। যদি কোনো সদাশয় ব্যক্তিয়ে যুৱকজনক এতিয়াও সহায় কৰিব বিচাৰে, তেন্তে 9101528920 নম্বৰত যোগাযোগ কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।